নমস্কাৰ সকলোকে কি খবৰ সকলোৰে আশা কৰোঁ সকলো ঠিকে আছে আজি মানে বহুত দিনৰ পাছত ভাবিছোঁ লং ভিডিঅ' এটা বনাই দিওঁ আপোনালোকে কৈ আছিলে যে লং ভিডিঅ' নাই তাকে ভাবিলোঁ আজি লং ভিডিঅ' এটা বনাই দিওঁ যিহেতু পিকনিক খাবলৈ গৈ আছোঁ আজি মানে মহন্তৰ প্ৰি বাৰ্থডে চেলিব্ৰেশ্যন আছে তো আমি গৈ আছোঁ চাপৰিলে খানা খাবলৈ তো খানাৰ ভিডিঅ'টো লৈ পেলাই আহি আছোঁ কিন্তু তাৰ আগতে দেখাই আছোঁ আৰু ঘৰত অলপ দেৰিকৈ যাম আহিব মানুহ বলক দৰ্জাখন দেখোন মাৰেই নাখায় বাকী এনেই বনাইছোঁ আৰু আজি ব্লগটো বনাবলৈ একো টপিক নাই যে এনেই মোবাইলটো উঠাই গৈছোঁ বনাই গৈছোঁ আৰু এয়া চাওক আমাৰ পাৰ উৰি গ'ল মোক দেখি পাৰ উৰি যায় এতিয়া মানুহ আহি পাবহি মই মানে কেঞ্জি চেঞ্জিবিলাক খুলি লওঁ খুলি মেলি কাপোৰ পিন্ধি লওঁ এতিয়া মই ধুমধাম এইফালে যাম মানে এনেই অকণ ওলাই যাম আৰু তাকে পিন্ধি চাইছোঁ চাৰ্টটো পিন্ধি চাওঁ ভালকৈ চুৰি কৰি লওঁ ইমান চুলি কৰিছে যে এয়া কিমান চুলি হৈ দেখিছে নহয় বৰষুণৰ হওক বা এই মনচুন ছিজনটো হওক চুলি ছিঙি ছিঙি টপাই হ'মগৈ সময়ত কিন্তু চিন্তা নাই মোৰ লগত আছে মামা আৰ্থৰ ৰ'জমেৰী এণ্টি হেয়াৰ ফল শ্বেম্পু ইয়ে আপোনাৰ চুলি সৰোৱা 93% হ্ৰাস কৰে ইয়াত আছে নেচাৰেল ৰ'জমেৰী আৰু মেথি দানা আৰু ই দুৰ্বল চুলিৰ ফলিচিছ শক্তিশালী কৰে আৰু সুস্থ বৃদ্ধিত সহায় কৰে আৰু মেথি দানাই কমবেট ছিজনেল হেয়াৰ ফলবোৰ ৰখায় আৰু লগবোৰ শক্তিশালী কৰি তোলে অল মনচুন লং এইটো হ'ল একদম ছেফ ইয়াত কোনো হাৰ্মফুল কেমিকেল নাই ৰ'জমেৰীয়ে আপোনালোকৰ স্কেল্পত ব্লাড চাৰ্কুলেশ্যন ষ্টিমুলেট কৰে আৰু মেথি দানাৰ বেনিফিট কিন্তু আপোনালোকে জানি মেথি দানা ৰিডিউচেছ ব্ৰেকেজ এণ্ড এক্সেছিভ ছিডিং আপোনালোকে এই প্ৰডাক্টটো পাই যাব মামা আৰ্থৰ অফিচিয়েল ৱেবছাইট আৰু এপত লগতে পাব এমেজন নাইকা ফ্লিপকাৰ্ট আৰু পাৰ্পলত আৰু ওচৰৰ ষ্ট'ৰবিলাকতো এভেইলেবল পাব আৰু যদি মোৰ কুপন কোড বিশাল 2025 ইউজ কৰে তেনেহ'লে আপোনালোকে পাব 20% ৰেহাই অফিচিয়েল ৱেবছাইট আৰু এপত মামা আৰ্থে আপোনাৰ কথা শুনে আপুনি প্ৰডাক্টটো ইউজ কৰি কেনে পালে তেওঁলোকক ফিডবেকটো জনাব তেওঁলোকে ৰিচাৰ্চ আৰু ইনোভেশ্যনৰ সহায়ত তেওঁলোকৰ প্ৰডাক্টসমূহ বেটাৰ কৰে আৰু এই প্ৰডাক্টটোৰ লিংক মই ডেছক্ৰিপশ্যনত দি থোৱা আছে আপোনালোকে ডেছক্ৰিপশ্যনত যাওক আৰু প্ৰডাক্টটো বাই কৰক এইটো হ'ল শ্বেম্পু আৰু শ্বেম্পুটোৰ লগতে আপোনালোকে কণ্ডিশ্যনাৰো পাই যাব য'ত আপোনাৰ চুলিবোৰ স্মুথ কৰি ৰাখিব আজি মানে আমি গৈ আছোঁ এতিয়া পিকনিক খাবলৈ বিচাৰি আছোঁ বস্তু বাহনীবিলাক ক'ত থলোঁ কি ৰুমৰ অৱস্থা দেখিছে ইহঁতকেইটাক মাতিলে এনেকুৱাই হয় এতিয়া মই ইয়াৰ পৰা লৈ ল'লোঁ টুপিটো কাৰণ টুপি লাগিবই আৰু চশমাযোৰ কিনি গ'লোঁ কোনে চুৰ কৰিলে মোৰ চশমাযোৰ কোনে চুৰ কৰিলে বে 1 ছেকেণ্ড আছে কোনো চুৰ নাই কৰা এইটো চশমা এতিয়া ওলাইছোঁ নিব্বা এটা হয় মস্ত এটা বিশাল নিব্বা Yo honey finger আমি পিকনিক খাবলৈ বিদায় দিবলৈ আমাক ওলাই আহিছে ৰাইজ সকল আজি এজনৰ বাৰ্থডে মহান্তৰ বাৰ্থডে দেখা দিছোঁ মানুহক এইটো নিমখ ল'বলৈ দাদা নিমখ আছে সৰুটোকে আছেনে আগফালে এডাল আছে যে গেছডাল হেৰি হ'লগৈ গেছডাল আমাৰ সেইদিনাখন চিলিণ্ডাৰ এটা চেজ হ'ল সৰু গেছটো জ্বলাই চিলিণ্ডাৰটো চেচে কৰিলে নেকি তাকো ঠিক নাই এইটো আজি লোকেশ্যন চাওক কিমান ধুনীয়া লোকেশ্যন আমাৰ গমিপালতে আছে কিমান ধুনীয়া জেগা এইকেইটা আহি পাইছেহি এতিয়া আমি এইটো জেগাতে খাম পিকনিকটো ঘৰৰ পৰা ওচৰৰ পৰা বেছি সময় নহয় পৰি যা যদি খাই যা মাইনাৰটোকো মাৰ তই একশ্যন দেখাই পেলাই ষ্টান দেখাই চাই আছোঁ এই কটটো পাৰিবলৈ জেগাটো বাকী চবেই বস্তু লৈ আহি আছে কেইটামান গৈছে গাহৰি আনিবলৈ গাহৰি লাগিব পিকনিক বুলি ক'লে গাহৰিটো আগতে যিহেতু আহে এতিয়া আমি এইকণতে বহি যাওঁ ন ভাল লাগিছে এইকণতে একো নহয় গোবৰ গাই মাতাহে গাই হামাৰি মাতা হে জেকফ্ৰুট লৈ আহিছে এ ডান্সিং হাজবেণ্ড এতিয়া মই এইটো বিভাগতে লাগিম আৰু এই মাইণ্ডা লাগিছে নহৰু গুচোৱাত চাকবাখন নাছিলে নহয় এতিয়া আমি ড্ৰেগন ফ্ৰুটটো কাটি খাম মানে ভাত খাবলৈ যিহেতু বহুত সময় আছে এতিয়া এইটোকে কাটি লওঁ আগতে তাৰপাছত ভাত চাহ চলি থাকিব আৰু দীঘলীয়াকৈ তাৰ ভিতৰত
এতিয়া আমি পিকনিক খাবলৈ আহিলোঁ হয় মানে চবৰে হৈ চাগে এইটো পিকনিক খাবলৈ কেইটামান আহি আগতে পাই যায়হি কেইটামানে ক'ত কি আছে আকৌ ইটোলৈ ফোন কৰিছোঁ ঐ বোলো কেৰাহীটো নানিলোঁ সিটোলৈ ফোন কৰিছোঁ ডেক্সিটো নানিলোঁ ইটোলৈ কৈছোঁ চাউল নানিলোঁ এইটো পিকনিকত চাগে চবৰে হয়েই বাৰু মই কাটি আছোঁ এই আলু এইফালে এতিয়া ৰাইজ আহি পোৱাই নাই ইটো আকৌ গানত লাগিছে একে চেটপ এয়া বক্স লৈ আহিছে সি এনেকুৱা গান গাবলৈ মন গৈছে তাৰ আজি ই শুনাব এতিয়া কি গান গায় ইনষ্টাগ্ৰাম একদম ক্ৰেছ কৰি দিম আৰু গান গায় ক্ৰেছ কৰে ইনষ্টাগ্ৰামটোক বাহিৰ বহিষ্কাৰ কৰিব তোক ভাই চবত থাকি বেয়া কামটো হ'ল যে পিকনিক খোৱা সেই পিঁয়াজ কটাটো কান্দি কান্দি যে পিঁয়াজ কাটিব লাগে তো গান শুনাই বজাই থাক আৰু গানটো অফ কৰ কপিৰাইট লাগিব বাৰু মোৰ এতিয়া বাকী আমাৰ সদস্য আহিয়ে পোৱা নাই সদস্যকেইটা কেতিয়া আহিব কেতিয়া খাম 2টা বাজিব হ'ব এতিয়া আলু বিলাহী নহৰু আদা এয়া পিঁয়াজ এইফালে এইকেইটা আছে কাটিবলৈ এইকেইটা চব হৈ গ'ল ইহঁতে ইয়াও ব্যস্ত হৈ আছে মই এইফালে ৰখি আছোঁ মোৰ কোচ কাৰণে কেলে নাহি হাভি ভাতকে খাই দি লওঁ আৰু ভাতকে খাই দি লওঁ আৰু এইকেইটা আমাৰ দেৰি কৰা অহা আলহী কেইটা নাই কিয় অৱস্থা নাই কেকৰ মহন্ত থেংক ইউ বুলি কোৱা মহন্ত কেক কাটিব মহন্ত হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে টু ইউ ডিয়াৰ মহন্ত বাৰ্থডে টু ইউ নিজে নিজে খাই কেক মাৰা মাৰা ভয় দিয়া ঐ কেক নষ্ট নকৰি এতিয়া আমাৰ ইয়াত বনাইছিলোঁ গাহৰি আৰু টিকুক লৈ যাব দিছিলোঁ ঘৰলৈ ব্ৰইলাৰখিনি সি ব্ৰইলাৰখিনি ইয়াত থাকি পেলাই গাহৰিখিনি ঘৰলৈ লৈ গৈছে এতিয়া আকৌ আহি পেলাই পাইছোঁহি এতিয়া আমি বনোৱা আৰম্ভ কৰিমহে গৰম পৰিছে কাপোৰখন থাকিব নোৱাৰি ৰাইজ গৰমত থাকিব নাই পৰা হৈছোঁ এতিয়া আমাৰ মানে আজি পিকনিকটো খেলি মেলিয়ে হৈ আছে গোটেই পিকনিকটো খেলি মেলি কিমান কি ক'ব আৰু ইটোৱে বোলে বিলাহী নানিলে ঘৰৰ পৰা এইটোৱে এইটো নানিলে ইটোৱে কটাৰী নানিলে ইটোৱে দা নানিলে মই মানে একে আমনি লাগি গৈছে বাৰু ইহঁতে বহি আছে মই অকণ ওলাই আহিছোঁ মই বোলো হাৱা খাবলৈ যাওঁ চাওক গছৰ পাত এটাও লোৱা নাই আজি ইমানেই মানে ৰ'দো নাই কিন্তু গছৰ পাতো হিলা নাই এচাহে আমাৰ ৱেডাৰ এতিয়া মই অকণ ওলাই আহি আছোঁ ভাবিলোঁ ক'লৈ যাওঁ আৰু মানে কি হ'ল জানে এতিয়া কাহিনী এটা ঘূৰি দিওঁ সেইপিনে নাযাওঁ আৰু ভূত ওলাব ভূত মানে কি হ'ল তোমাৰ খাহী মানে কি হ'ল খাহী আৰু এতিয়া ৰিটেক মানে ব্ৰইলাৰ আৰু গাহৰি আনিব দিছিলোঁ তাৰপিছত আমি ইয়াত মানে গাহৰিখিনি বনালোঁ তাৰপিছত টিকুক ক'লোঁ টিকুক তই ব্ৰইলাৰ মাংসখিনি ঘৰলৈ লৈ যা ঘৰত বনাই মেলি লৈ একেবাৰে গুচি আহিবি সি মূৰ্খতে নোচোৱাকৈ লৈ গ'ল গাহৰি মাংসখিনি আমি ইয়াত যেতিয়া দিবলৈ চাইছোঁ তেতিয়াতো চখ যে গাহৰিখিনি টিকুৱে ঘৰলৈ লৈ গ'ল ঘৰটো কোবাব ৰাম পিটন দিব তাৰপিছত এতিয়া টিকুক আকৌ আধা ৰাস্তাতে মই মিনি ব্লগ বনোৱাই ভাল আছিলে কিয়নো বনালোঁ বাৰু লং ব্লগডাল তাৰপিছত টিকুক ফোন কৰিলোঁ টিকুক ফোন কৰি পেলাই কৈছোঁ টিকু তই গাহৰিখিনি লৈ গ'লি নহয় ঘৰত মাৰটো নোখোৱা আগতে উভতাই আন এতিয়া আমাৰ জুই মানে যি লাহে লাহে জ্বলিছে গেছটো শেষ হোৱা অৱস্থা যোনখিনি গাহৰি মাংস 1 ঘণ্টাত হৈ যায় সেইখিনি আমাৰ 3 ঘণ্টা লাগিছে এতিয়া লৈ আহিছোঁ মাংসটোকো খাবলৈ ভালকৈ এতিয়া লাষ্টত আহি পাইছেহি আৰু ব্ৰইলাৰ মাংস লৈ পেলাই মাংস বনাইছোঁ আজি মাংস হোৱাই নাই কপিৰাইট হৈ যাব এতিয়া ভাত ৰাইজ আজিলৈ ইমানখিনি আছিলে মানে দেখালোঁ কি হ'ল আমি ভাতকেইটা খালোঁ বাৰু মানে মোবাইলটোৰ চাৰ্জ শেষ হৈছিলে চাৰ্জ দিবলৈ পঠাইছিলোঁ সেইকাৰণে অলপ খেলি মেলি হ'ল আৰু আজিলৈ ইমানেই আছিলে যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বাই বাই